এই বছৰ আমি 83 সংখ্যক ৰঙালী বিহু সন্মিলন আৰু এই ৰঙালী বিহু সন্মিলনখন আমি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আমি কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমাৰ এই ৰঙালী বিহু সন্মিলনখন অনুষ্ঠিত কৰা আজি প্ৰায় 2 মাহ হৈ গ'ল। কাৰণ আমি মাৰ্চৰ 14 তাৰিখে এখনি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। সেই কৰ্মশালা আমাৰ 11 এপ্ৰিল তাৰিখে কৰ্মশালা সামৰণি হ'ল। তাৰ পাছত আমি 2 মাহী দিনাৰ পৰা কিন্তু আটাইতকৈ সুন্দৰ কথা হৈছে যে মাতৃ সেৱা দি গৈছে, এইটো পৰম্পৰা। হয়, মাতৃ সন্মান 83তম বামবহুদাৰ ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম আমি এই পদক্ষেপ লৈছোঁ আৰু আগলৈ কৰি যাম আৰু কাৰণ মাতৃসকলক আমি কোনেও সন্মান নজনাওঁ। মাতৃ মানে হ'ল পৃথিৱী যোনে যাৰ পৰা আমি পাই দেখিছোঁ তেখেতসকলক যদি আমি সন্মান নাজানাওঁ এইটো এটা ডাঙৰ। আমি উঠি অহা প্ৰজন্মই জানিব লাগিব যে মাতৃ কি, তাৰ বাবে আমি আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি মুকলি বিহু জীয়ৰী বিহুৰী সকলোৱে একেলগে এই নৃত্য কৰিছোঁ।